নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পুনৰ এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যিহেতু আজি অলপ দিনৰ আগতে হাজাৰ হাজাৰ গৰুৰ এটা গোশালাৰ মই ভিডিঅ' আপোনালোকলৈ প্ৰেৰণ কৰিছিলোঁ, কিন্তু আমাৰ ঘৰত অকল এজনী গৰু আছে। গৰুজনীনো কেনেকৈ ৰাখোঁ, কেনেধৰণে ৰাখিব লাগে গৰু, তাৰ ওপৰতে অকণমান ভিডিঅ'খিনি দিম। যিহেতু গৰুজনী জগিছে, গৰু জগাৰ পিছত আমি অসমীয়া মানুহে আমি কেনেধৰণে নিয়ম কৰোঁ, এই নিয়মখিনি আপোনালোকৰ লগত উপস্থাপন কৰিছোঁ। আৰু সাধাৰণতে চাবচোন, আপোনালোকৰ যদি গৰু আছে, গৰুজনী বা গৰুকেইটা খুব সুন্দৰভাৱে এটা চাফা গোহালি ৰাখিব লাগে। গৰু পুহিলে আচলতে যতন সুন্দৰভাৱে ল'ব লাগে। আৰু আমাৰ গৃহস্থই আচলতে গৰুজনীৰ লগত লাগি থাকে। আৰু গৰু পোৱালিটো জগিছে আৰু কেনেধৰণে আমি গৰুজনী ৰাখিছোঁ বা আমি নিয়ম কৰিছোঁ, সেই নিয়মকণ আপোনালোকক দেখুৱাম। আপোনালোকে চাই যাওক। গতিকে চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰিব, আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলে কিন্তু ছাবস্ক্ৰাইব কৰি দিব। বহুতেই মোক মৰম দিছে, গতিকে আপোনালোকৰ মৰম মই শিৰত লৈ এয়া ভিডিঅ'বোৰ বনাই গৈ আছোঁ। সেইকাৰণে গৰুজনীকো দেখুৱাইছোঁ, পোৱালিটোকো দেখুৱাইছোঁ। ব'লক ভিডিঅ'টো চাই যাওক। বন্ধু বান্ধৱীসকল, যিহেতু ঘাঁহৰ অভাৱত পোৱালিটো বৰ ডাঙৰো হোৱা নাই, কিন্তু যথেষ্ট দীঘল হৈছে পোৱালিটো। আচলতে প্ৰতিপালো কৰি থকা হৈছিল। এয়া চব ফেঁহু খীৰালে। ফেঁহু খীৰাই এইখিনি আপোনালোকক দেখুওৱা নাই, বাঁহৰ চুঙাত আচলতে এইখিনি ফেঁহুখিনি জুইত পুৰি লৈছে, আৰু কি সুন্দৰভাৱে ওলাইছে চাওক ফেঁহুখিনি। আৰু এতিয়া মই এই ফেঁহুখিনি সৰু সৰুকৈ আচলতে মই কাটিব লাগিব। যিহেতু এই যিখিনি খেতেৰি আচলতে মতা হয়, গোপাল দেৱতাক স্মৰণ কৰি এইখিনি মই সৰু সৰুকৈ আচলতে কাটি লৈছোঁ। এয়া দেখিছেনে? তাৰপিছত এইখিনি যিখিনি শলা কৰি থোৱা আছে, এই শলাখিনি এনেকৈ দুভাগ কৰি লৈ ভাঙিম। যিহেতু গৰুৰ কান্ধত আৰু পিঠিত এনেধৰণে নেজৰ ওচৰত দিব লাগিব। যিহেতু মাক আৰু বা পিতেক বা জীয়েকৰ বাবে ছডাল শলা হ'ব লাগে। এনেধৰণে ফেঁহু টুকুৰাখিনি দুফালে দুটা মূৰত এনেধৰণে দি আমি গোপাল দেৱতাক স্মৰণ কৰি আচলতে খেতেৰি মতা হয়। সেয়া চাওক, ছডাল বনোৱা হ'ল। আৰু এইখিনি কৰিলে আচলতে গৰু পোৱালি আচলতে খেতৰে লুকুৱাই দিয়ে বুলি কয় হাবিত, বা নানান অপয়ামংগল হয়। এই অপয়ামংগলৰ পৰা আচলতে দূৰ হয়, তাৰ এটা লোকবিশ্বাস মতে আমি এনেধৰণে আচলতে গৰু জগিলে এই নিয়মখিনি কৰোঁ। আপোনালোকেও নিশ্চয় কৰে, প্ৰত্যেকৰে বেলেগ বেলেগ নিয়ম আছে। এতিয়া মই এইখিনি লৈ পেলাই এয়া গোহালিলৈ আহিলোঁ। এয়া ভতিজা পলপলক এয়া ফেঁহু দিলোঁ। যিহেতু সৰু গোপ বালকৰ সৈতে আচলতে দিব লাগে। যিহেতু গোৱালে আচলতে এইখিনি কৰিলে ভাল হয়। এয়া লগত ওচৰতে খুৰাকো আছে। এয়া মই নিয়মখিনি কৰিবলৈ লৈছোঁ, আৰু এইখিনি কৰিলে আচলতে খুব ভাল লাগে। এয়া খুৰাকে এয়া কৰিছে, এইয়া কান্ধত দিছে, খেতেৰি মাতিছে। আমি আচলতে মুখেৰে কওঁ খেতেৰি মাতিছোঁ। পোৱালিটো কান্ধত দিয়া হয়। এনেধৰণে এইখিনি নিয়ম কৰিলে আচলতে সকলো ফালৰ পৰা আচলতে মংগল হয়। তাৰপিছত আমি এচিলিম, যিহেতু ভাং চৰাব লাগিব, আৰু প্ৰথম গাখীৰখিনি খীৰাই লৈ আমি গোহালিত আচলতে গোপাল দেৱতাৰ সকাম পতা হয়। আৰু যিহেতু ভাঙৰ চিলিম ভকতক মাতি আনি আচলতে আমি ভাঙৰ চিলিম দি পেলাই গোহালিত গৰুৰ যিখিনি নিয়ম, সেই নিয়মখিনি কৰা হয়। তাৰ পৰা গৰুৰ চবকাত পৰাৰ পৰা আচলতে সেই পৰা পৰিত্ৰাণ পায়। গতিকে মোৰ এই নিয়মখিনি এনেধৰণে কৰা হৈছে। আমি অতীজৰ পৰা এনেকৈ এই নিয়মখিনি কৰোঁ। গতিকে আপোনালোকে মোৰ এই ভিডিঅ' ভাগ যদি ভাল পায়, লাইক শ্বেয়াৰ কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এই সৰু ভিডিঅ'বোৰ আচলতে এনেধৰণে দি ভাল লাগে। যিহেতু গাঁৱৰ এইখিনি আচলতে হৈ থাকে, যিহেতু আমি গৃহস্থী মানুহ। এয়া এতিয়া পলপলক খাবলৈ দিয়া হৈছে, এয়া খুৰাকেও খাইছে। যিখিনি আছে মই এনেধৰণে ভাগ কৰি দিম সৰু সৰু ল'ৰা ছোৱালীক। গতিকে ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে আপোনালোকে জনাবচোন। এয়া পলপলে খাই আছে,
আৰু ময়ো এইখিনি ফেহুখিনি লৈ মই গৈ আছোঁ। এয়া গোহালি এইকণ নিয়মকণ কৰিলোঁ। এতিয়া এয়া ফেহু, যিহেতু ফেহুখিনি সৰু সৰু ল'ৰা ছোৱালীক এনেকৈ ভাগ কৰি দিয়া যাব। গতিকে ভিডিঅ' ভাগ যদি ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু গৰুজনীকো আশীৰ্বাদ দিব যাতে ভালে কুশলে পোৱালিটো ডাঙৰ কৰে। আজিলৈ আহিছোঁ, বাই বাই।